নমস্কাৰ বন্ধুসকল, আন এটা ভিডিঅ'লৈ আপোনাক সকলোকে মোৰ ইউটিউব চেনেললৈ স্বাগতম জনালোঁ। তো আজি আমি যাম গ্ৰাছলেণ্ড। আমি আহি নাওকাটা পালোঁ। তো ভিডিঅ'টো আৰম্ভ হ'ব ইয়াৰ পৰাই, কাৰণ ঘৰৰ পৰা মই আৰম্ভ কৰা নাছিলোঁ ভিডিঅ'টো। তো ভিডিঅ'টো আপোনালোকে চাই থাকক। তো বলক এতিয়া যাওঁ গ্ৰাছলেণ্ড। আৰু এতিয়া আমি নাওকাটা পাৰ হৈ আহি আছোঁ। নাওকাটা পাৰ হৈ আহিলোঁ এতিয়া। আৰু আজি বতৰটো মানে ধুনীয়া কৰিছে। ৰাতিপুৱা অলপ বৰষুণ দিছিলে অলপ, কিন্তু তেতিয়া আমি বৰষুণ এৰাৰ পিছত আহিলোঁ। আৰু সেইকাৰণে এতিয়া ৰ'দো দিয়া নাই, বৰষুণো দিয়া নাই, সেইকাৰণে ধুনীয়া বতৰ কৰি আছে। আৰু আজি মোৰ লগত আহিছে জন, আছে স্কুটি। মানে মই নাওকাটালৈ মই চলালোঁ আৰু তাৰপিছত ই চলাইছে। তো এতিয়া আমি বাঙালীপাৰাৰ পৰা বগামাটি যোৱা ৰাস্তালৈ গৈ আছোঁ। তো গ্ৰাছলেণ্ড কোনটো ৰাস্তাৰে যায় মই গম নাপাওঁ। দুজন লগৰে আছে আমাৰ, আগত গৈ আছে, সিহঁতক লগ কৰিব লাগিব। আৰু তাৰ পৰা এনেকৈ গ্ৰাছলেণ্ডত আমি একেলগে যাব লাগিব। তো গোটেইকেইটা যাই থাকোঁ, ভিডিঅ'টো সকলোকে চাই থাকক। ইহঁতক লগ পালোঁ মানে কি হ'ল, ইহঁতৰ গাড়ীত তেল খতম হৈছে, সেইকাৰণে আমি তেল এটা আনিছোঁ। তো ইহঁতে ভৰাই আছে এতিয়া। ইহঁতৰ লগত যাম এতিয়া। ইহঁতে আগতে আহি পাইছে। নমস্কাৰ। তাৰপিছত ইয়াৰ পৰা আমি একেলগে গুচি যাম। তো এইপিনে চিধা চিধি গৈ থাকিলে আপুনি বগামাটিলৈ যাব পাৰিব। আৰু এইটো ৰাস্তাৰে লেফ্ট চাইডে যিটো ৰাস্তা আছে, এইপিনে গ্ৰাছলেণ্ড যাব লাগে। ৰাস্তাটো সোমালোঁ হয়, কিন্তু ৰাস্তাটো কিন্তু বহুত বেয়া আছে দেই। এইপিনে ৰাস্তাটো বেয়া আছে, কিন্তু আৰু এইপিনে এটা বস্তু আছে, আপোনালোকে বগামাটি নিশ্চয় দেখিবই, মানে ইয়াত তামোলৰ খেতি বহুত হয়। চব তামোলৰ গছ দেখি আছে, এইবিলাক চব তামোলৰ গছ। আৰে মাজত দেখোন অলপমান চাহৰ খেতিও আছে, চাহপাতৰ বাগানো আছে মাজে মাজে। এইয়া দেখি আছে, চাওক, আচৰিত মানে। চাহ বাগানৰ মাজে মাজে তামোলৰ গছ, চাইডৰ পৰিৱেশটো ভাল লাগে ৰাস্তাটোৰ, কিন্তু ৰাস্তাটো বেয়া আছে। আৰু এতিয়া আমি ধুনীয়াকৈ আহি আছোঁ। বা ইয়াতো ৱাটাৰ ক্ৰচিং আছে, এই চাওক না, ৱাটাৰ ক্ৰচিং। লাহে লাহে যাই থাক, এই ৱাটাৰ ক্ৰচিং পাৰ হ'লো দেই। আমি একচুৱেলি যিটো ৰাস্তাৰে আহি আছোঁ না, এনেকুৱা মানে বেয়া ৰাস্তা, গা চা একদম লৰি গৈছে, একদম বিষাই গৈছে গা চা, এনেকুৱা মানে বেয়া ৰাস্তা। তথাপিও যাবতো লাগিব, আহিছোঁ যিহেতু গৈ আছোঁ ধুনীয়াকৈ। মাজে মাজে ৱাটাৰ ক্ৰচিঙো পাই ইয়াতে, আচৰিত ৰাস্তা মানে। ৱাটাৰ ক্ৰচিং নহয় দিয়কচোন, মানে কি হয়, ৰাস্তাটো মানে গাঁত আছে মাজে মাজে, সেইকাৰণে পানী জাম খাই যায়। এই পিনেৰে পাৰ হ'ব লাগিব এতিয়া। ই পাৰ হ'বনে নাইবা? নাই নহ'ব, নুমি ল'ব লাগিব। নুমি ল'লোঁ বাৰু মই। আৰে মাজত পাটনা এখন আছে, সেনেকৈ আহিব লাগে। একচুৱেলি মই গম পালোঁ এইটো ৰাস্তা নহয়, জংঘলৰ মাজে মাজে কিবাকৈ আহি আছোঁ, আৰু মাজে মাজে নামি আছোঁ, আকৌ একবাৰ উঠিছোঁ, সেনেকৈ আহি আছোঁ, উপায় নাই। বলক এতিয়া এটা বেলেগ এক্সপিৰিয়েঞ্চ হ'ব, মানে কি জংঘলৰ মাজে মাজে আৰু গৈ আছোঁ। এতিয়া খোজকাঢ়া ৰাস্তা এইবিলাক। জীৱনত এনেকুৱা ৰাস্তাত মানে স্কুটি বাইক চলাই পোৱা নাছিলোঁ, বেলেগ এটা এক্সপিৰিয়েঞ্চ হ'ল আজি। একচুৱেলি সেইটো বাইক বা স্কুটি ৰাস্তাই নহয়, মানে কি খোজকাঢ়া ৰাস্তা, মানুহৰ ঘৰৰ পৰা অহা যোৱা ৰাস্তা, খোজকাঢ়া ৰাস্তা। ৰাতিপুৱা এইটো যে গৰু আনে, গৰু চৰু অনা ৰাস্তা, আৰু মানে পথাৰত গৰু চৰাবলৈ আনে, সেনেকুৱা ৰাস্তা। কিন্তু আমি সেনেকৈ ভিতৰে সোমাই কিনে সেনেকুৱা ৰাস্তাৰে আহি গ'লোঁ। আৰু এতিয়া আমি আহি পাইছোঁ গ্ৰাছলেণ্ড। আৰু ফাইনেলি আমি আহি পালোঁ গ্ৰাছলেণ্ড। মানে কি ক'ম আপোনালোকক, যি ৰাস্তাৰে আহিছোঁ ন, এনেকুৱা এটা ৰাস্তা, শিল আছে, মাজে মাজে কি আছে, ৱাটাৰ ক্ৰচিং আছে। চৰি, ৱাটাৰ ক্ৰচিং বুলি কৈ আছে, এনে ৱাটাৰ ক্ৰচিং নহয়, মানে বেয়া ৰাস্তা, গাঁত আছে, পানী আছে, সেইবোৰ ক্ৰছ কৰি ফাইনেলি আমি আহি পালোঁ। আৰু এয়া মোৰ পিছফালে দেখি আছে, ধুনীয়া এটা পৰিৱেশ, ঘাঁহ বননীয় অকল, আৰু মাজে মাজে শিল আছে, মানে সেউজীয়া পৰিৱেশ এটা ধুনীয়া। সেইকাৰণে হ'ল গ্ৰাছলেণ্ড না, মানে অকল ঘাঁহে পাব ইয়াতে, নামটো সেইকাৰণে হৈছে গ্ৰাছলেণ্ড। আৰু এইপিনে আছে নদীটো, এই নদীটো হ'ল বগামাটিত যিটো নদী বৈ আছে, সেইটো নদী এইপিনে বৈ আহিছে।
আৰু বগামাটিখন সেইপিনে আছে বগামাটি আমি ৰাস্তাটো মানে ভিতৰত সোমাই আহিলোঁ ন চিধা চিধি গ'লে বগামাটি পায় কিন্তু বগামাটিৰ পৰা এইপিনে নদীটো বৈ আহিছে আৰু এইটো ভিতৰৰ মানে কি গ্ৰাছলেণ্ডত অহা ৰাস্তা বেলেগ আছে আৰু কিন্তু আমি নাজানো সেনেকৈ সেইটো ৰাস্তাৰে সেইকাৰণে আমি আহিলোঁ এতিয়া অলপ মাজে মাজে খোজকাঢ়ি আছোঁ ভাল লাগিছে ধুনীয়া বতাহ দি আছে সেইকাৰণে খোজকাঢ়ি পিনে ভাল লাগিছে আৰু এমাহমান আগত মই চাইকেল লৈ মানে মোৰ লগৰ কেইটামান লগত চাইকেল লৈ বগামাটি আহিছিলোঁ যদি ভিডিঅ'টো চোৱা নাই আপোনালোকে সকলোৱে চাব 120 কিলোমিটাৰ হৈছিলে সেইদিনা চাইকেল চলাই আহিছিলোঁ আৰু আজি নেকি স্কুটি লৈ আহিছোঁ ইয়াতে মানে এনেকুৱা বতাহ দি আছে আপোনালোকক কি ক'ম ইমান ধুনীয়া লাগিছে আহি পিনে মানে এনেকুৱা বতাহ দি আছে এইটো কথাৰে মানে আপোনালোকক প্ৰকাশ কৰিব নোৱাৰি আহি পিনে গম পাব এইটো কেনেকুৱা এটা লাগিছে ইমানখিনি ঠাই পিছফালে সেইখন পাহাৰ আৰু নদীটো এইপিনে আছে ধুনীয়া এটা পৰিৱেশ দেই সঁচাই ভাল লাগিছে এবাৰ আপোনালোকক গোটেই কেমেৰাটো ঘূৰাই পিনে দেখাওঁ কেনেকুৱা এটা পৰিৱেশ কেনেকুৱা লাগে চাব আৰু ভিডিঅ'টো কেনেকুৱা লাগে কমেণ্টত নিশ্চয় জনাব তলত বহিছোঁ এনে এবাৰ ঘাঁহৰ মাজতে তো কেনে লাগে অলপ চালোঁ বহি কিনে ভালে লাগিছে এবাৰ শুয়ে দিওঁ আৰু নে কি মজা দেই পুৰা ঘাঁহ চাৰিপিনে এয়া চাওক মজা লাগিছে মজা একদম ব'লক এতিয়া নদীটোৰ তলৰ পিনে নামি যাওঁ অলপমান তাৰ সৌন্দৰ্যটো উপভোগ কৰোঁ কেনেকুৱা লাগে পানীখিনি যদি চাফা হয় নামিব পাৰি বাৰু মানে গা চা ধুব পাৰি কিন্তু এতিয়া ৰিক্স ল'ব নোৱাৰি দেই বেয়া ঢৌ আহি আছে বাপৰে মাজতে এইবিলাক মানে খাটৰা ঢৌ আহি আছে একদম ডাঙৰ ডাঙৰ ঢৌ পানীত মানে নামাটো অলপ ৰিক্সি হ'ব আৰু আজি মোৰ লগত আছে কিংচুকো আছে লগত ইহঁতে আগতে আহিছিলে মই কৈছিলোঁ নে মানে কি আগত দুজনমান লগ আহি আছে সিহঁতক লগ কৰিব লাগিব তো ইহঁতকে মানে কি আহি আছিল আগতে তো কিংচুক কেনেকুৱা একদম কি ক'ম আৰু বহুত দিন ভাবি আছিলোঁ ঠাইটো আহিম বুলি কিবা এটা ভাল লাগি গৈছে ভবা নাছিলোঁ ইমান ধুনীয়া ঠাই ইমান ওচৰতে আছে বুলি তো আহিলোঁ সঁচাকৈ মানে বহুত ভাল লাগিছে আপোনালোকে আহিব যদি পাৰে লোকেশ্যনটো আমাৰ পিছে দি দিব লোকেশ্যনটো সকলোৱে জানে মানে কি বগামাটিত আহিলে গমেই পাব মানে বগামাটিত আহিলে গ্ৰাছলেণ্ড কোনপিনে যায় লোকেল মানুহক সুধিলে আপোনালোকে ৰাস্তাটো দেখুৱাই দিব আমি অহা ৰাস্তাটো কিন্তু আহিব নোৱাৰিব দেই আমি এনেকুৱা ৰাস্তাৰে আহিছোঁ বাৰে বাৰে কৈয়ে আছোঁ আপোনালোকক মানে এনেকুৱা ৰাস্তা আহিছোঁ যদিও খোজকাঢ়িও আহিছোঁ মাজে মাজে উঠিও আছোঁ মানে কৈছোঁ আৰু দেখিছে আপোনালোকৰ ভিডিঅ'ত দেখিব মোৰ লগত প্ৰাঞ্জিতো আছে মানে কিংচুকৰ লগত একেলগে আহিছে ইহঁতে তো কেনেকুৱা লাগিছে মজা লাগিছে ধুনীয়া ভিউ আহিব আপোনালোকে কেতিয়াবা যদি আহে গ্ৰাছলেণ্ড প্ৰথমবাৰৰ কাৰণে আহিছোঁ আৰু এই ইয়াৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব মোৰ ফ্ৰেণ্ড হয় ভাল লাগিছে আৰু আহি বহুত ভাল ফটো শ্বুট কৰিলোঁ কেইটামান মানে আহি কি পুৰা ফটোত ব্যস্ত হৈ গৈছে ফটো কৰা ফটো নাম্বাৰ ওৱান নাই DSLR হ'লে আৰু নালাগে একো নাই কিছুমানৰ চবৰে বেলেগ বেলেগ চখ থাকে মোৰো বাৰু চখ আছে ফটো উঠা নকওঁ নাই বুলি কাষতে থকা এইপিনে কেইটামান ঘৰৰ নিচিনা দেখা পাইছোঁ আমি ইয়াতে সোমাই আহিলোঁ এতিয়া হয়তো ইয়াতে কেম্প কৰে চাগে হয় ইয়াতে মানে কি যদি আপোনাৰ কেম্প কৰে এইখিনিতে আহিয়ে কেম্প কৰিব পাৰিব আৰু ইয়াতে সোমাই আহিলোঁ আমি দাদা এজন আছে ওচৰতে তেওঁক সুধিম কেম্প কৰিলে কি কেনেকুৱা সুবিধা তেওঁ কৈ দিব দাদা আপুনি কৈ দিয়ক কেনেকুৱা মানে কেতিয়া টাইমত কেম্প কৰিব পাৰি এতিয়া নাইট কেম্পিং কৰিব পাৰিব এতিয়া হয় দূৰ দূৰৰ পৰা আলহীবিলাক আহিলে ইয়াতে থাকিব পাৰিব নাইট কেম্পিং কৰিলে খোৱা লোৱাবিলাক এতিয়া ডিনাৰটো হ'ব ৰাতিপুৱা ব্ৰেকফাষ্টটো পাব এনেকুৱা আৰু ইয়াৰ প্লেচটো বহুত ধুনীয়া এই দাদাই দেখাইছে চাগে মই প্লেচটো আপোনাক দেখালোঁ কিমান ধুনীয়া লাগে আৰু আহিলে ইয়াতে চাইডতে দেখাই পাব ধুনীয়াকৈ সেউজীয়াকৈ ঘৰ কেইটামান বনোৱা আছে আপুনি ইয়াতে কেম্প কৰিব পাৰিব আৰু আহিলে আপোনাক প্ৰাইচটো গম পাই যাব মই নকওঁ এতিয়া প্ৰাইচটো কিমান হয় ৰাতিৰ ডিনাৰটো পাই যাব আৰু ব্ৰেকফাষ্টটো আপোনাৰ ৰাতিপুৱা পাই যাব এইখিনিয়ে হা হা এইটো হ'ল ৰেম্ব' ইক' কেম্প বুলি কয় নামটো আমাৰ এতিয়া ইয়াতে চোৱা হৈ গ'ল সকলো গ্ৰাছলেণ্ডৰ গোটেইখিনি জেগা চালোঁ আমি ভাল লাগিলে আহি ধুনীয়া পৰিৱেশ আৰু এতিয়া আমি যাব ওলাইছোঁ তো বহুত আছিলে কিন্তু দেই তো গাইজ এতিয়া আমি তাৰ পৰা আহি সোৱাগপুৰ পালোঁ
উভতি যেতিয়া ঘৰত গৈ আছোঁ এতিয়া মানে ইয়াতে এখন ধুনীয়া পাৰ্ক এখন আছে চ' যিহেতু কেতিয়াবা দেখি পাই থাকোঁ আহিলে সোমোৱা নাই এদিনো চ' আজি এতিয়া সোমালোঁ চ' চাই যাওঁ পাৰ্কখন অলপ ধুনীয়া পাৰ্ক এখন আছে চ' ইয়াতে অলপ বহি চহি কিনে লাহে লাহে ঘৰত গৈ থাকিম আৰু এতিয়া চবেই মানে কি চিপছত ব্যস্ত হৈ আছে এইটো চবৰে হাতে হাতে এটা চিপছ মজা প্লেচ আৰু পাৰ্কখনো ভাল লাগে এইটো পাৰ্কখন ক'ত আছে কি বুলি কয় শুক্লা নদী ন নাওকাটা শুক্লা নদী পাৰ্ক বুলি কয় এইখন ৰাস্তাৰে আহি থাকিলে দেখাই পাব আপোনালোকে ধুনীয়া এখন পাৰ্ক এতিয়া খোজকাঢ়ি আছোঁ আমি এইপিনে জোলনা আছে তাতে এবাৰ উঠিম তাৰপিছত আৰু উঠি পিনে ঘৰত গুচি যাম তো বলক পাৰ্কত আহিলে মানে এনে উঠিব মনে যায় এবাৰ জোলনাখনত উঠোঁ মানে কি পাৰ্কত আহিলে এইটো বস্তু উঠিব বহুত মন যায় সৰুতে উঠিছিলোঁ বহুত ভাল লাগিছিলে তো আজি দেখিছোঁ যিহেতু এবাৰ উঠোঁ তো এই কিংছো ঠেলাই দে কি ঠেলাইছি মোবাইল ফোন এইফালে এতিয়া মোৰ এইটোত উঠা হৈ গ'ল আৰু এইফালে আৰু এটা বেলেগ আছে মানে এইটো ৰবৰৰ আছে তলত বহাটো তো ইয়াতে এবাৰ ট্ৰাই কৰি চাম এতিয়া ভিডিঅ'টো আজি ইয়াতে খতম কৰিম মানে তুলনিত উঠা হৈ গ'ল আৰু কিবা কিবি জেগাত উঠিলোঁ পাৰ্কত ত' আৰু ইয়াতে পাৰ্কত আহোঁতে কেইটামান লগ পালোঁ ত' ভাল লাগিছে ইহঁতে বহুত এনজয় কৰি আছে ইয়াতে পাৰ্কত লাইক এণ্ড শ্বেয়াৰ কৰিবা ক'ৰ পৰা আহিছে তোমালোকে আমি ডিমৌচি পৰা আহিছোঁ ইয়াৰে ক'ৰবাত ওচৰতে ন ওচৰতে হয় ইয়াৰে ওচৰতে মানে কি ল'ৰাকেইটা এইকেইটা লগ পালোঁ চ' ভাল লাগিছে বাই বাই আৰু যদি ভিডিঅ'টো ভাল পালে সকলোৱে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰি দিব